যেতিয়াৰ পৰা বুজা হৈছোঁ দেউতাৰ কষ্টবোৰ দেখি মাৰ কষ্টবোৰ দেখি সদায় ভাবোঁ যে মই নিজৰ ভৰিত নিজে থিয় হ'ম, নিজৰ লাগতিয়ালখিনি নিজেই আৰ্ণ কৰিবলৈ চেষ্টা কৰিম। আৰু মই সৰুৰ পৰাই সেই মটিভটোতে মই ডাঙৰ হৈছিলোঁ। মই কাম নাচাওঁ, সৰু ডাঙৰ নাচাওঁ, মাত্ৰ মই নিজৰ সৎ পথত থাকি কামবোৰ কৰিব বিচাৰিছিলোঁ। আৰু ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত এতিয়া মই মনে বিচাৰিলে যিকোনো এটা বস্তু ল'ব পাৰোঁ। কেইদিনমান আগত এটা সংস্থাপনৰ লগত জড়িত হৈছিলোঁ, যিটো সংস্থাপনে মহিলাসকলক স্বাৱলম্বী হোৱাত গুৰুত্ব দিয়ে। আৰু বিশ্বাস কৰক, ইয়াত জড়িত হৈ মই মাহে ইমানখিনি উপাৰ্জন কৰিব পাৰিছোঁ, য'ত মই নিজে সৰু সুৰা সপোনবোৰৰ লগতে দুটকা ঘৰখনতো দি সহায় কৰিব পাৰোঁ। এই সংস্থাপনটোৱে বিশেষকৈ মহিলাসকলক নিজৰ ভৰিত নিজে থিয় হ'বৰ বাবে স্বাৱলম্বী হ'বলৈ গুৰুত্ব দিয়ে। আৰু মই এটাই বিশ্বাস কৰোঁ, কামত সৰু বৰ নাই। আপোনাক যি কামে আপোনাক সুখ দিছে, আপোনাৰ পৰিয়ালটোত সুখৰ হাঁহি আনিছে, সেই কামটোৱে আপুনি কৰিব লাগে। সবিশেষৰ বাবে মই আপোনালোকক স্ক্ৰীণত যিকেইটা নাম্বাৰ দিছোঁ তাত কণ্টেক্ট কৰিলে কি কাম কেনেকৈ কৰিব লাগে আপোনালোকে গম পাব। আৰু এই কামটোত আপোনালোকৰ কোনো ধৰণৰ লষ্ট নহয়, মই আপোনালোকক কৈছোঁ। মই যিদৰে নিজৰ জীৱনটো উদযাপন কৰিব পাৰিছোঁ, জীয়াব পাৰিছোঁ, মই বিচাৰোঁ প্ৰতিজনী ছোৱালীয়ে সেইদৰে আগবাঢ়ি যাব পাৰিব লাগিব।